ভাৰতীয় জাতীয় কংগ্ৰেছ দলে অসমৰ ঠায়ে ঠায়ে বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত কৰি আহিছে। দেওবাৰে মৰিনী সমষ্টিৰ নকছাৰী নৱ বিকাশ সংঘৰ প্ৰাংগণত এক বিনামূলীয়া চকু চিকিৎসা শিবিৰ অনুষ্ঠিত হৈ যায়। উক্ত অনুষ্ঠানটো অসম প্ৰদেশ কংগ্ৰেছৰ মেডিকেল শাখাৰ উদ্যোগত ডক্টৰ যদুনাথ বুঢ়াগোহাঁইৰ তত্বাৱধানত আৰু পূব যোৰহাট ব্লক কংগ্ৰেছ কমিটিৰ সহযোগত অনুষ্ঠিত কৰা হয়। গাঁও আৰু বাগিচাৰ লোকসকলে অৰ্থ আৰু সময়ৰ অভাৱৰ হেতু উপযুক্ত চিকিৎসা ল'ব পৰা নাই। সেয়েহে ভাৰতীয় জাতীয় কংগ্ৰেছ দলে এতিয়া এই অঞ্চলসমূহত বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা আৰু চকু চিকিৎসা শিবিৰ অনুষ্ঠিত কৰিছে। লগতে বিনামূলীয়াকৈ ঔষধ প্ৰদান কৰাৰ ব্যৱস্থাও কৰিছে। দেওবাৰে নৱ বিকাশ সংঘৰ প্ৰাংগণত অনুষ্ঠিত কৰা বিনামূলীয়া চকু চিকিৎসা শিবিৰত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা চকু পৰীক্ষা কৰি বিনামূলীয়াকৈ চশমা দিয়াৰ ব্যৱস্থাও গ্ৰহণ কৰা হয়। এই শিবিৰত দেওবাৰে 1 শতাধিক লোকে চকু পৰীক্ষা কৰে আৰু প্ৰয়োজনীয় অনুসৰি বিনামূলীয়াকৈ চকুৰ অস্ত্ৰোপচাৰ কৰা হ'ব বুলি জানিবলৈ দিয়ে বিশিষ্ট চিকিৎসক ডক্টৰ যদুনাথ বুঢ়াগোহাঁইয়ে। আনহাতে একেদিনাই চেলেংহাটত পূব যোৰহাট ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত ডক্টৰ যদুনাথ বৰগোহাঁইৰ উপস্থিতিত জল জীৱন মিছনৰ বিৰুদ্ধে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। নল আছে জল নাই শ্লোগানেৰে বিজেপি চৰকাৰ গো বেক, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, জয়ন্ত মল্ল বৰুৱা মুৰ্দাবাদ, ৰূপজ্যোতি কৰ্মী মুৰ্দাবাদ আদি ধ্বনিৰে এই প্ৰতিবাদ সাব্যস্ত কৰে। অতি শীঘ্ৰেই জল জীৱন মিছনৰ পৰা পানী ৰাইজে পোৱাৰ ব্যৱস্থা কৰিবলৈ হুংকাৰ প্ৰদান কৰে কংগ্ৰেছ দলটোৱে। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।